নমস্কাৰ প্ৰিয় দৰ্শকসকল আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আসাম লাইভ 7ৰ আলাপৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ লগত এজন অতিথি উপস্থিত আছে তেখেত আপোনালোক বহুতৰে হয়তো চিনাকিয়ে তেখেত ধাৰাবাহিক আৰু চলচ্চিত্ৰ জগতৰ এখন চিনাকি মুখ আমগুৰিৰ নৱ মহন্ত ডাঙৰীয়া মহন্ত দা আজি মোৰ লগত আমাৰ মজিয়াত উপস্থিত আছে আহক মহন্ত দাৰ লগত কথা পাতো অভিনয় সম্পৰ্কে কিছু কথা জানো মহন্ত দা নমস্কাৰ আপোনাক আমাৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ লক্ষিমা তোমাক ধন্যবাদ জনোৱাৰ লগতে আসাম লাইভ 7ৰ পৰিয়াললৈ মোৰ কৃতজ্ঞতা আৰু আসাম লাইভ 7ৰ সমূহ দৰ্শক ৰাইজলৈ মোৰ প্ৰণাম মহন্ত দা প্ৰথমে আৰম্ভ কৰোঁ আপুনি এই অভিনয় জগতৰ প্ৰতি কেনে ধৰণে আকৃষ্ট হ'ল এইটো অকণমান দীঘলীয়া কথা মই খুব সৰুৰে পৰা নাটক অভিনয় এইবিলাক লৈ খুব আগ্ৰহী আছিলোঁ পঢ়া শুনাটো অলপ গৌণ হৈ পৰিছিল সেইটো কাৰণে সৰুৰ পৰা নাটক চাটক কৰোঁ কিবা কিবি কৰি ফাইনেলি আমাৰ আমগুৰি অনুষ্ঠান পুবেৰুণৰ লগতো নাটক কৰিলোঁ তাৰপাছত সেই নাটকৰ বা অভিনয়ৰ টানেৰে মোক লৈ গুচি গ'ল গুৱাহাটীলৈ গুৱাহাটীত তেতিয়া অসম অভিনয় প্ৰতিষ্ঠান ইন্দ্ৰবনীয়ৰ তত্ত্বাৱধানত আছিলে তেখেতৰ মানে ইয়াতে প্ৰশিক্ষণ ল'লোঁ ছমহীয়া তেতিয়াই বিভিন্ন গুণজ্ঞানী মানুহৰ সান্নিধ্যলৈ আহিলোঁ আৰু সেই আপাহতে মই প্ৰফেশ্যনেলি কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তাৰপিছতে আপুনি ধাৰাবাহিক জগতখনৰ লগতো জড়িত হ'ল কেনেকৈ ধাৰাবাহিকৰ লগত কেনেকৈ ধৰণে জড়িত হ'ল মই ঠিক সেই তাত কোৰ্চ কৰি থকাৰ সময়তে তেতিয়া দূৰদৰ্শনৰহে আছিল মানে বেলেগ চেনেলবিলাক নাছিলেই দূৰদৰ্শনৰ এখন ধাৰাবাহিক মেগা ককাদেউতাৰ হাৰ নৱকান্ত বৰুৱাৰ উপন্যাস ৰতাৰত আছিলে তো সেইখন কৰিবলৈ মন মেলিলে উপেন বৰকটকী বুলি এজন ডাইৰেক্টৰে তালৈ মোক অসীম কৃষ্ণ বৰুৱা তেওঁ মোৰ বন্ধু অভিনেতা তেওঁ মোক লৈ গ'ল মানে এনেকৈ লৈ গ'ল কাৰণ মই অলপ আৰ্টৰ লগত জড়িত আছিলোঁ আৰ্ট কৰি ভাল পাওঁ তাৰপিছতে ক'লে যে তাতে আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰাৰ সুযোগ এটা পাবি ব'ল মই আৰ্ট ডাইৰেকশ্যন মানে কি নাজানো কিন্তু তেতিয়া তথাপি গ'লোঁ গৈ তেনেকৈ সোমাই পৰিলোঁ প্ৰথম আৰ্ট ডাইৰেক্টৰ হিচাপে এখন কাম কৰিছিলোঁ তাৰপিছতে আমি জানো যে আপুনি ধাৰাবাহিকৰ কাম কৰি থকাৰ পাছত আকৌ আপুনি ব্যৱসায় জগতখনৰ লগতো মাজতে জড়িত হৈছিলে কম দিনৰ বাবে হ'লেও তাৰপিছত আপুনি ব্যৱসায় জগতখনৰ পৰা আঁতৰি দিলে কিয় মানে কিবা অসুবিধা পালে নে অভিনয় জগতখনে আপোনাক টানি আছিলে ডেফিনেটলি অভিনয় জগতখনে মোক টানি আছিল কাৰণ অভিনয়ৰ লগতে মই জড়িত হৈ জীৱনটো পাৰ কৰিবলৈ পালে ভাল পাওঁ অভিনয়ৰ প্ৰাণ হয় কিন্তু সেই মাজতে 2012ৰ কথা বোধহয় তুমি কৈছা 12 মানত মই সেইটো সময়ত অলপ কাম কমি গৈছিল চেনেলবিলাকৰ নতুন হেৰি হৈছিল তো অকণমান অসুবিধাত পৰিছিল তাত ফাইনেন্সিয়েলি কিবা কিবি তো ভাবিলোঁ গুচি যাওঁ নিজৰ জেগালৈ আহিলোঁ ইয়াতে কিবা কৰিব পাৰোঁ নেকি আমিতো ব্যৱসায় ইমান নহয় কিন্তু বাধ্যত পৰি ব্যৱসায় আৰম্ভ কৰিছিলোঁ যদি তিষ্ঠ দিব নোৱাৰিলোঁ আকৌ গুচি গ'ল বহুতো ধাৰাবাহিকত এতিয়ালৈকে আপুনি অভিনয় কৰিছে ক'ব নেকি নামসমূহ আপোনাৰ যিসমূহ মনত আছে নাম মনত তেনেকৈ বাৰু আছে খুব কম মই অকণমান চাব লাগিব মই অকণমান ৰেডি কৰি আনিছিলোঁ তুমি সুধিবা বুলি জানো তথাপিও মই চাই ক'লে যদি অসুবিধা নহয় মই চাই ঠিক আছে তো ধাৰাবাহিক প্ৰথম ককাদেউতাৰ হাৰৰ পৰা আৰম্ভ কৰা মই দূৰদৰ্শনৰ তাৰপাছত মই এইবিলাক চেনেলৰ যিবিলাক প্ৰাইভেট চেনেলবিলাকৰ কেইখনমান মনত পৰিছে নুপুৰ ৰঙৰ আছিলে তোমাৰ মৰমে মোক ৰঙৰ অংগীকাৰ ৰঙৰ স্বাভিমান সাগৰিকা শান্তি এপাৰ্টমেণ্ট একুকি তৰাৰ পোহৰ বেহৰবাৰী আউটপোষ্ট চাকনৈয়া বাউলী ফাগুন বৰষুণ আৰু এতিয়া মই কৰি আছোঁ স্পন্দন চেনেলৰ বাবে এখন ধূলিয়ৰী বৰ্তমান ধূলিয়ৰীৰ লগতে ব্যস্ত হৈ আছোঁ হয় আপুনি চলচ্চিত্ৰ জগতৰ লগতো জড়িত ক'ব নেকি কেনেধৰণে জড়িত হ'ল বোলছবি জগতৰ লগত জড়িত মানে কি যিহেতু চিৰিয়েলৰ বোলছবিৰ মোটামুটি মানুহ আমি কেইখিনি থাকোঁ সেইটো তেনেকৈ চলি থাকে তাৰপিছতে মোৰ প্ৰথম কাম বোলছবিত কইনা মোৰ ধুনীয়া চিনেমাখন তাত আৰ্ট ডাইৰেকশ্যনৰ কাম কৰিছিলে মিনু বনিয়া মানে আমাৰ ইন্দ্ৰবনীয়া ছাৰৰ মিছেছে তো তেখেতে
আৰু ইন্দ্ৰবনীয়ে ছাৰে মোক ক'লে যে তুমি অকণমান এচিষ্ট কৰিব পাৰিবা নেকি মই নিশ্চিত পাৰিম তো তেনেকৈ মই তাত সোমালোঁ তাতে মই অকণমান তেখেতৰ এচিষ্ট কৰিলোঁ সেয়া আৰম্ভণি তাৰ পাছত নিজাকৈ মই হৃদয় কবা গান বুলি এখন চিনেমাৰ 2002 চনৰ কথা তেতিয়া সেইখনত মই আৰ্ট ডাইৰেকশ্যন কৰিলোঁ তাৰ পাছত কিন্তু মই আৰ্ট ডাইৰেকশ্যনৰ কামবিলাক কমাই গ'লোঁ কাৰণ মোৰ উদ্দেশ্য কলা নিৰ্দেশক নহয় মোৰ উদ্দেশ্য আছিল অভিনয় অভিনয়ৰ হেঁপাহটো খুব বেছি আছিল তো অভিনয় য'তে সুবিধা পাওঁ অভিনয় কৰিবলৈ এনেকৈ থাকোঁ মানে তো ফাইনেলি গৈ পেলাই মই অভিনয়লৈ গুচি আহিলোঁ তাৰপিছত মই চিনেমা কেইবাখনো কৰিছোঁ নামসমূহ যদি মনত আছে নামসমূহ তেনেকৈ তোমাৰ প্ৰথম বোধহয় মোৰ অভিনয় চিনেমাত দুৰ্জন অভিনয় কৰা দুৰ্জন তাৰ পাছত ৰক্তবীজ তাণ্ডৱ পাণ্ডৱ মই অকণমান চাওঁ দেই বেয়া নাপাবা অকণমান ব্ৰেক হৈছে বেয়া নাপাব গৰু লক্ষীপথাৰ বুলি এখন কৰা হ'ল লক্ষীপথাৰখন এতিয়ালৈকে ৰিলিজ দিয়া নাই আৰু ৰতনপুৰ বুলি এখন কৰা হ'ল সেইখনো ৰিলিজ দিয়া নাই মিনি এখন চাদ্ৰী ভাষাৰ চিনেমা চাদ্ৰী আৰু অসমীয়া ভাষাৰ চিনেমা যিখন চিনেমাই ইতিমধ্যে ভাৰতবৰ্ষৰ বাহিৰতো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আৰু প্ৰথম চিনেমা হয়তো হ'ব যিখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হৈছে মিনি তাত আপুনি অভিনয় কৰিছে তাতে মই অভিনয় কৰিছোঁ তাতে আমাৰ বলিউডত প্ৰতিষ্ঠিত অসমৰ কন্যা উৰ্মিলা মহন্ত অভিনেত্ৰী বলৰাম দাস আৰু ধনঞ্জয় দেৱনাথ মই তাতে নিগেটিভ কেৰেক্টাৰ কৰিছোঁ ভিলেইন তাৰপিছত NFDC আণ্ডাৰত মুম্বাইৰ গুড বাই গুৰুজী বুলি এখন কৰিছোঁ সেইখন ৰিলিজ হ'ব এতিয়া আৰু হ'ল প্ৰাপ্তি বুলি এখন কৰিছোঁ এতিয়া আৰু সৌভাগ্যৰ কথা অহা 6 জুনত ৰিলিজ হ'ব এখন বিগ বাজেটৰ ছবি ৰুদ্ৰ ৰবি শৰ্মা আছে সেইখনত মই কৰিছোঁ তাৰপাছত আৰু এখন ৰিলিজ হওঁ হৃদয় এক ভূচিত্ৰাৱলী বুলি তেনেকৈ চিনেমাবিলাক কৰি আছোঁ আপুনি কেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰি ভাল পায় বিভিন্ন ধৰণৰ চৰিত্ৰতে অভিনয় কৰিছে তথাপি কেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰি নিজে ভাল লাগে মানে আমি যিহেতু কেৰেক্টাৰ আৰ্টিষ্ট কাৰণ আমি হিৰো বা হিৰইন বা এনেকুৱা ধৰণৰ নহয়তো কেৰেক্টাৰ আৰ্টিষ্ট মানে আমি যিমান ভেৰিয়াছ কেৰেক্টাৰ পাওঁ সিমান ভাল পাওঁ আৰু মোৰ চবতকৈ ভাল লগা হয় কি যিবিলাক ৰুৰেল গাঁৱৰ পটভূমিত গাঁৱৰ মাটিৰ গুণ থকা যিবিলাক কেৰেক্টাৰ যিবিলাক কেৰেক্টাৰ সেইবিলাক মই ভাল পাওঁ কৰি আৰু দ্বিতীয়তে মোৰ খুব লোভনীয় কেৰেক্টাৰ হ'ল অলপ নিগেটিভ কেৰেক্টাৰবিলাক মই খুব ভাল পাওঁ সেইবিলাক কৰিবলৈ মানে কি সুবিধা পালে মই কৰাৰ আগ্ৰহী তাৰমানে আৰু দ্বিতীয়তে কেৰেক্টাৰটোত অকণমান চেলেঞ্জিং কিবা থাকিব লাগে তেতিয়া গম পোৱা যায় যে আমি অভিনেতা হিচাপে কিমান পানীৰ মাছ নহ'লে প্লেইন কেৰেক্টাৰ এটা হ'লে সকলোৱে কৰি যাব পাৰে তো সেইটো আমাৰ এজন এক্টৰৰ কাৰণে খুব হেঁপাহ চাগে মাজতে আপুনি ভ্ৰাম্যমানৰ জগতখনৰ লগতো জড়িত হৈছিলে তাৰপিছত কম সময়ৰ বাবে হয়তো তাৰপিছত আপুনি ভ্ৰাম্যমান জগতৰ পৰা আঁতৰি কিয় আহিলে ভ্ৰাম্যমান জগতখনত মই এক্সিডেণ্টেলি গ'লোঁ আচলতে ভ্ৰাম্যমান তেতিয়া 1996ৰ কথা সেইটো সময়ত প্ৰশান্ত হাজৰিকাৰ হেঙুল থিয়েটাৰত তো সেইটো সময়ত আমাৰ মানে এক্টৰ এক্ট্ৰেছ নতুন বিচাৰি ফুৰে তেনেকুৱাতে মোৰ বন্ধু এজনক ঠিক কৰিলে মোৰ খুব হেঁপাহ থিয়েটাৰৰ জগতখনলৈ যোৱাৰ মই কথা পাতিলোঁ তেওঁলোকৰ লগত তেখেতসকলে ক'লে যে অলৰেডি আমাৰ ষ্টাফ কমপ্লিট তুমি যাব পাৰে এজ এ স্মাৰক হিচাপে মানে ইংৰাজীত প্ৰম্পটাৰ যিটো আমাৰ নাটকত দৰকাৰ মই হ'ব তেনেকৈ হ'লেও যাম মই জানো প্ৰম্পটাৰ হ'লেও ক'ৰবাত ওলাব পাৰি সুবিধা থাকে হেঁপাহটোৰ কাৰণে গুচি গ'লোঁ মই তেতিয়া আমাৰ পইচাও খুব কম আছিলে তাৰপিছতে কৰিলোঁ আৰু মোৰ ভাল লগা এটাই কথা সেইটো সময়ত প্ৰশান্ত দাৰ নিচিনা এজন গুণী জ্ঞানী খুব দক্ষ পৰিচালক অভিনেতা তেখেতৰ সান্নিধ্য পালোঁ লগত আছিলে সেই বছৰ বিষ্ণু খাৰগিয়া দা সেইজনটো আমাৰ অনুপ্ৰেৰণা সদায় তাৰপাছত মৃদুল ভূঞা মোৰ বন্ধু মৃদুল বৰুৱা ৰীণা বৰা পৰাগ বৰুৱা এনেকুৱাকৈ গোটেইখিনিয়ে এটা শক্তিশালী দলৰ লগত মই কাম কৰাৰ সুযোগ পাইছিলোঁ সেয়া কেতিয়াবা আপুনি যেতিয়া শ্বুটিঙত থাকে বিভিন্ন ঠাইৰ শ্বুটিঙৰ কাৰণে বিভিন্ন ঠাইলৈ আপোনালোক যাবলগীয়া হয় যেতিয়া শ্বুটিং কৰি থাকে বা শ্বুটিঙৰ পৰা বিৰতি পায় তেতিয়া ধৰক শ্বুটিং চাবৰ কাৰণে স্থানীয় বহুতো লোক আহে
যেতিয়া আপোনালোকে কৰি থকা এটা চৰিত্ৰৰ নামেৰে মাতে বা এটা চৰিত্ৰৰ বিষয়ে তেওঁলোকে সোধে আপোনালোকৰ তেতিয়া কেনেকুৱা লাগে? ডেফিনেটলি ভাল লাগে। ভাল লাগে মানে কি, কিবা এটা যে কৰি আছোঁ, মানুহে গ্ৰহণ কৰিছে, আমাৰ তাতকৈ ডাঙৰ প্ৰাপ্তি একো নালাগে আৰু। তো আমি কি কৰিছোঁ তেওঁলোকেহে আচলতে জানে। আমি নিজে কি কৰিছোঁ, তো আমি নিজে নিজক চালেতো আমাৰ বেয়াই লাগে, আমি কি বা কৰিছোঁ আৰু ভাল কৰিব পাৰিলোহেঁতেন। তথাপিও কোনোবা এটা কেৰেক্টাৰ যদি মানুহে লৈছে বুলি ভাবোঁ, আগ্ৰহ দেখি আপোনাক দেখিছোঁ আমুক কেৰেক্টাৰত, তো ক'লে ডেফিনেটলি বুকুখন ভৰি আহে, সেইটোৱে আনন্দ বুলি ভাবোঁ। হয়, আৰু আপুনি যিহেতু নিগেটিভ চৰিত্ৰত অভিনয় কৰিয়ে বেছি ভাল পায়, কেতিয়াবা এনেকুৱা হয় নেকি যে আমি সাধাৰণতে মানুহজনক চিনিও নাপাওঁ, কিন্তু নিগেটিভ চৰিত্ৰ বুলি কোৱাৰ লগে লগে মানুহজনৰ প্ৰতি আমাৰ আপোনা আপুনি এটা মানে বেয়া ভাৱ এটা আমাৰ মনত এনেই সেইটো দৰ্শক হিচাপে জাগি উঠে। কেতিয়াবা তেনেকুৱা দৰ্শক পায় নেকি আপোনালোকে? সেইটো আচলতে অভিনেতাজনৰ কৃতিত্ব বুলি ভাবোঁ। মইতো তেনেকুৱা ইমান বেছি মানে সেই পৰ্যায়লৈ যাব পৰা এক্টৰো নহয়, চলাই গৈ আছোঁ কাম। তো যদি কোনোবা এজন তেনেকুৱা নিগেটিভ কেৰেক্টাৰ কৰা অভিনেতাৰ প্ৰতি কোনোবা অডিয়েঞ্চ বা দৰ্শকৰ সেই ঘৃণাৰ ভাৱটো আহে, বেয়া ভাৱটো আহে, তো ডেফিনেটলি তেখেতে খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে। তেনেকুৱা নিজে যেতিয়া অভিনয় কৰা, যেতিয়া ধাৰাবাহিকেই হওক বা বোলছবিয়ে হওক, যেতিয়া নিজৰ অভিনয় চায় তেতিয়া মানে সন্তুষ্ট নে? একদম 100% সন্তুষ্ট নে? কেতিয়াবা এনেকুৱা লাগে নেকি যে কিবা অকণমান থাকি গ'ল আৰু ভাল কৰিব পাৰিলোহেঁতেন, লাগে নাই? মুঠেও নহয়। মানে মইতো সঁচা কথা ক'বলৈ গ'লে চিৰিয়েল যে কৰোঁ, আমি খুব কম চোৱা হয় দেই। মানে ডাবিং দিওঁতে আমি চাওঁ, কিন্তু কৰাৰ থলটো বহুত থাকি যায়। কোনোদিন সন্তুষ্টি প্ৰকাশ কৰিব পৰা থল নাথাকে আচলতে। মই এই বঢ়িয়া কৰিছোঁ দেই, এনেকুৱা নহয় তাৰমানে। তো প্ৰত্যেকজন আৰ্টিষ্টৰ সেইটো থাকিব বুলি মই ভাবোঁ। কাম কৰিলে কোনেও পাৰফেক্টলি কৰিব নোৱাৰে, ক'ৰবাত নহয় ক'ৰবাত খোকোজা থাকি যায় আৰু অসন্তুষ্টি থাকেই। শ্বুটিঙত আপোনালোকৰ বহুত কষ্ট হয়, ৰ'দে বৰষুণে শ্বুটিং কৰিবলগীয়া হয়, বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হয়, ভাল লগা বেয়া লগা বহুত অভিজ্ঞতা হয়, ক'ব নেকি? ভাল লগাটো বেছি থাকে, কাৰণ মই যিহেতু মোৰ পাৰ্চনেল কথা কৈছোঁ, মই লাইনটো খুব বেছি ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ আৰু তাৰ মাজতে জীয়াই থাকিব বিচাৰোঁ। গতিকে মই বেয়া লগাবোৰ ছাইড কৰি ভাল লগাখিনিৰ মাজত জীয়াই থাকোঁ। বেয়া লগা থাকে, চব ক্ষেত্ৰতে থাকে। তাতে মোৰ এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে মোৰ এটা ডাঙৰ ঘটনা হৈছিলে মিনি চিনেমাখন কৰি থাকোঁতে। তো যিহেতু মোৰ নিগেটিভ কেৰেক্টাৰ, তো বলৰাম দাসৰ লগত এটা ফাইটৰ চিন আছিলে। প্ৰথম ৰিহাৰ্চেল কৰা হ'ল, তো মোক খেদি যায় সি মাৰিবৰ কাৰণে। তো বাগানৰ গেট এখন মই জাম্প কৰি পলাব লাগে। তো প্ৰথম ঠিকেই গ'ল, কিন্তু শ্বট যেতিয়া লৈছে, শ্বট লওঁতে মই জাম্প কৰি দিছোঁ, বাওঁ ভৰিটো ক্ৰেক হৈ তাতে এই জইণ্টত ভাগি গ'ল। তাৰপিছত মইতো গম পাইছোঁ সেয়াই মোৰ শেষ, আৰু নেক্সট শ্বট দিব নোৱাৰোঁ। তো তেওঁলোকে কোনো গম নাপায়, আৰু মোৰ এক্সপ্ৰেশ্যনটো যিটো হ'ব লাগে, মোৰ ওপৰত বহি লৈ সি মাৰি আছে, এক্সপ্ৰেশ্যনটো যন্ত্ৰণাত থাকিব লাগে, যন্ত্ৰণা মোৰ তাৰ পৰা আহিছে আচলতে, ভিতৰৰ পৰা। মানে কান্দো নে হাঁহো লাগিছে মোৰ, একো দেখা নাই, ধোঁৱাৰ ওচৰত দেখিছোঁ। আৰু যিখিনি সংলাপ আছিলে তেনেকেই কৈছোঁ, কৈ মেলি মই খালি যেতিয়া কাট হৈছে, মই তেতিয়া চিঞৰি দিছোঁ যে মই এনেকুৱা কণ্ডিশ্যন। লগে লগে ধৰি মেলি লৈ গ'ল, তো প্লাষ্টাৰ কৰা হ'ল। তো নেক্সট দিনাৰ পৰা আকৌ মোৰে চিন আছে, সেই প্লাষ্টাৰ সহ মোক দাঙি লৈ যায় দুজন মানুহে গাড়ীত বহাই, শ্বট ৰেডি, আকৌ দুজনে দাঙি লৈ যায় চকীত বহাই, তেনেকৈ চিনেমা শেষ কৰিছোঁ। মানে ৰিয়েল যন্ত্ৰণা হৈ গ'ল আপোনাৰ। একদম সেইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ মোৰ, তেনেকৈ কাম কৰাৰ। আৰু শ্বুটিঙৰ বিষয়ে ক'ব নেকি? আপোনালোকৰ যেতিয়া ডাইলগসমূহ মুখস্থ কৰি লয় নে বেকৰ পৰা কৈ থাকে? নাই, বহুতে মুখস্থ কৰে। চিনেমাত আচলতে এই প্ৰম্পটিংটো নহয়। চিনেমাত আমিবিলাকে জেনেৰেলি স্ক্ৰিপ্টটো অকণমান আগতীয়াকৈ পাওঁ, তো কণ্টেণ্টটো বুজি লওঁ, সেইমতে চিন ৱাইজ আমি কৰোঁ। সেয়া আৰু চিৰিয়েলত আজিকালি এটা মানে বেয়া লগা কথা হৈছে, প্ৰম্পট হয়, সেইটো আচলতে হ'ব নালাগে। প্ৰম্পট হ'লে মানে কি হয়, প্ৰম্পট শুনি শুনি কৰিলে ফিলটো নাপায়, দিব নোৱাৰে আচলতে। কাৰ অভিনয় চাই বহুত বেছি ভাল পায়, বা কাৰ অভিনয় আপোনাক অভিনয়ৰ প্ৰতি উদ্বুদ্ধ কৰে? মোৰ বাহিৰতে মই চবৰে ভাল পাওঁ, কিন্তু কথা হ'ল কি, তেনেকৈ নাম ধৰি ক'বলৈ হ'লে মই মোৰ মানে কেইজনমান মানুহৰ কথা মই ক'বই লাগিব। বিষ্ণু খাৰুৱাদা,
তো তেখেত খুব ভাল পাওঁ মই তেখেতক। তাৰপাছত আছে আমাৰ ইন্দ্ৰমণি ছাৰ, তেখেত এতিয়া নাই বাৰু, অৰুণনাথ দা। তো তেনেকৈ আমি সেইসকলৰ অভিনয় খুবেই বেছি ভাল পাওঁ, নেচাৰেল ৰিয়েলিষ্টিক বুলি ভাবোঁ আৰু চাই ভাল পাওঁ। আৰু এতিয়া নতুন চামৰো 2-এজন ল'ৰা ওলাইছে খুব ভাল। আৰু আটাইতকৈ নতুন চাম বুলি কোৱাৰ লগে লগে মই পুৰণা চাম নতুন চামৰ পাৰ্থক্য আনিব খোজা নাই। নতুন ল'ৰাখিনিৰ এটা বস্তু ভাল লাগে তেওঁলোকৰ লগত কাম কৰি, তেওঁলোক আপগ্ৰেডেড সদায়, প্ৰত্যেকটো বস্তু নতুন নতুনকৈ চোৱাৰ যিটো হেৰি, তো তেওঁলোকৰ লগত কাম কৰি আমি নতুন নতুনকৈ শিকি থাকোঁ। আৰু নতুন বহুত চিৰিয়াছ ল'ৰা ছোৱালী ওলাইছে, খুব ভাল লগা কথা এইটো। হয়, আনে কৰা এনেকুৱা ধৰণৰ কিবা চৰিত্ৰ আছে নেকি যিটো চৰিত্ৰ আপুনি জীৱনত এবাৰৰ কাৰণে কৰিবলৈও মানে মন আছে? মই আচলতে মোৰ ফিজিকে কয় নকয় ক'ব নোৱাৰোঁ, কিন্তু লোভ থকা কেৰেক্টাৰ হ'ল মই একদম নিকৃষ্ট টাইপ ভিলেন এটা কৰিব মন আছে। মোৰ শৰীৰে ফিজিকে কয় নকয় মই নাজানো, বা সেইমতে ডাইৰেক্টৰে মোক বিচাৰি নিবিচাৰি ক'ব নোৱাৰোঁ, কিন্তু মোৰ এটা হেঁপাহ আছে, মানে যাতে মানুহ দেখিলেই ঘৃণা জন্মে, তেনেকুৱা এটা নিগেটিভ কেৰেক্টাৰ কৰাৰ খুব হেঁপাহ এটা আছে। নিগেটিভ কেৰেক্টাৰৰ প্ৰতি আপোনাৰ মানে আগ্ৰহটো বেছি মানে অন্য কথা নাই। মোৰ মানে মই ভাবোঁ নিগেটিভ কেৰেক্টাৰত কি হয়, মানুহজনে এজন এক্টৰৰ কৰিবলগীয়া বহুত স্কোপ থাকে, কাৰণ তেওঁ নিগেটিভ এনেই হোৱা নাই, তেওঁৰ ভিতৰত বহুত অন্তৰ্দন্ত সোমাই আছে, খং, ক্ষোভ, দুখ চব লৈ খেলিব পাৰে তাৰমানে। গতিকে সেইখিনি কৰাৰ এটা স্কোপ পোৱা যায়। এনেইতো মানুহ এজন বেয়া নহয় ন, বেয়া তেওঁ সময়ে কৰিছে, পৰিস্থিতি কৰিছে, ঘটনাই কৰিছে, ঘটনা প্ৰবাহে কৰিছে, তেওঁ বিভিন্ন তেওঁৰ ভিতৰত থাকিব পাৰে। সেই কথাখিনি ফুটাই তুলিব পৰাটো সেইটো এটা সুবিধা নহয় জানো সেই কেৰেক্টাৰৰ মাজেদি। তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব এক্টৰ হিচাপে। সেইখিনি আপুনি মঞ্চতো অভিনয় কৰিছে আৰু কেমেৰা সন্মুখতো অভিনয় কৰিছে। মঞ্চ আৰু কেমেৰাৰ অভিনয় এই দুইটাৰ মাজত পাৰ্থক্য কেনেকুৱা ধৰণৰ? কোনটোত বেছি মানে চেলেঞ্জ কোনটোত আছে? চেলেঞ্জটোতো মঞ্চত ডেফিনেটলি আছে। মঞ্চত যিহেতু সন্মুখত দৰ্শক আৰু যি কোৱা যায় এবাৰেই কোৱা যায়, চিনেমা বা চিৰিয়েলত ৰিটেক কৰিব পাৰি, কিবা কৰিব পাৰি, নিজকে এইটো ডাইলগ খেলি মেলি হ'ল কাট কৰিব পাৰি, আকৌ বনাব পাৰি, তো সেই আৰু। কিন্তু মিডিয়া দুইটাই ভাল আৰু নাটকত হ'ল কি ডাইৰেক্টলি মানুহ কানেক্ট কৰিব পাৰি দৰ্শকৰ লগত, সেইটো এটা সুবিধা। হয়, এইখিনিতে আৰু এটা কথা সুধো যে বহুত দিনৰ আগতে এটা সময়ত হেঙুল থিয়েটাৰত চাংলুট ফেনলা নামৰ এখন নাটক হৈছিলে। নাটকখন বিদ্ৰোহী নাটকেই। এই নাটকখনত আপুনিও জড়িত আছিলে, এই বিষয়ে আমাক অকণমান ক'ব নেকি? সেই চাংলুট ফেনলা নাটকখন সেই বছৰে 96ত মই যেতিয়া ক'লোঁ হেঙুলত যে মই স্মাৰক হিচাপে আছিলোঁ, সেই বছৰ পৰাগ কুমাৰ দাসৰ উপন্যাস চাংলুট ফেনলা, তেওঁ যিটো আমাৰ বিদ্ৰোহী সংগঠন ডাইৰেক্টলি মই নামটো লওঁ, আলফাৰ ওপৰতে লিখা, তো সেই উপন্যাসখনক নাট্যৰূপ দি পেলাই প্ৰথমবাৰৰ কাৰণে হেঙুলে মঞ্চস্থ কৰিছিল। আৰু মোৰ অভিজ্ঞতা বুলি ক'লে সেইখন সঞ্জীৱ হাজৰিকা দাই ডাইৰেকশ্যন কৰিছিলে। তাতে আমাৰ বিষ্ণুদাৰ পৰা আৰম্ভ কৰি পৰাগ দা, ৰীণা বাইদেউৰ পৰা আৰম্ভ কৰি মৃদুল ভূঞা, মৃদুল বৰুৱা সকলোৱে অভিনয় কৰিছিলে। আৰু সেই নাটকখন খুব চেলেঞ্জিং আছিলে সকলোৰে কাৰণে, বহুত কষ্ট কৰিছিলে প্ৰত্যেকে। তাত সেই সময়ৰ উগ্ৰপন্থী সংগঠনৰ যিখিনি তেওঁলোকৰ অনুশীলন, তেওঁলোকৰ যিখিনি সমস্যা সেইবিলাকো আছিল, আৰ্মিৰ লগত ৰাষ্ট্ৰসংঘ এইবিলাক সন্ত্ৰাসৰ লগত গোটেই কাৰবাৰবিলাক আছিল তাত। তাৰ কাৰণে বহুত কিবা কিবি আমি ফেচো কৰিছোঁ। তো এনেকুৱা হৈছে ক'ৰবাত আমি এনেকুৱা গৈছোঁ, আৰ্মিয়ে ঘেৰাও কৰিছে, তিনিচুকীয়াতে নেকি, তো প্ৰশান্ত দাই লাহেকৈ আহি পেলাই কৈছে একদম চাবি দেই আৰ্মিত সেইটো অত্যাচাৰটো অকণমান কমাই দেখাবি দেই, আৰ্মিয়ে ঘেৰাও কৰি আছে। তেনেকুৱা কিছুমান বহুত এক্সপিৰিয়েঞ্চ হৈছিল মানে নাটকৰ। আৰু তাতে মোৰ ভাল লগা কথা কি, মই প্ৰথমবাৰ চাংলুট ফেনলা দুবাৰ নে তিনিবাৰমান হেঙুলে মঞ্চস্থ কৰিছে। প্ৰথমবাৰ এই নেপথ্যৰ পৰা চিঞৰা যে ফা বৌ ফেনলা, চাংলুট ফেনলা, এইবিলাক মই চিঞৰিছিলোঁ তাৰ সময়ত। সেই আৰু এক্সপিৰিয়েঞ্চ আছে, ভাল লগা মুহূৰ্তবিলাক। কষ্টও কৰিছিল গোটেই টীমটোৱে। আপোনাৰ প্ৰথম ভ্ৰাম্যমান আছিল থিয়েটাৰ আছিল সেয়া? হয়। আমাৰ যিসকল নতুন প্ৰজন্ম, উঠি অহা প্ৰজন্ম, যিসকলে ধৰক অভিনয় জগতৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, তেওঁলোকক আপোনাৰ ফালৰ পৰা কি ক'ব এজন অভিনেতা হিচাপে?
নতুন প্ৰজন্মক ক'ব পৰাকৈ মই কিবা ক'ব পাৰিছোঁ বুলি মানে ভবা নাই পাৰিম বুলি। কিন্তু মই এটাই কথা কওঁ, নতুন প্ৰজন্ম হওক পুৰণা প্ৰজন্ম হওক আমাৰ সময় এই যে অভিনয় যিটো কলা ন, কলা বস্তুটোৱে আচলতে সততাৰ বস্তু মই ভাবোঁ। য'ত সততা নাথাকে তাত একো নহয়। আমি এতিয়া বহুত দেখোঁ এই লাইনটোত বা অভিনয় হওক, নৃত্য হওক, সংগীত হওক, চবতে এতিয়া বহুত শব্দটো ক'বলৈ বেয়া লাগিছে, মানে সংস্কৃতিৰ দুষ্কৃতি আহি সোমাইছে, সুবিধাবাদী চৰিত্ৰ আহি সোমাইছে। এইবিলাক বেয়া লগা কথা। আৰু সততাৰ মৃত্যু নাই, আৰু সততা সৎ হ'বই লাগিব। তুমি এই ক্ষেত্ৰখনত সততাৰে, শ্ৰদ্ধাৰে, আন্তৰিকতাৰে নিজৰ কাম কৰি পেলাই। এই অভিনয় জগতখনে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে? নাই, পৰাটোতো পাৰে। মানে এইটো প্ৰমাণ কৰি আহিছে ইতিহাসে। আগতে যেনেকৈ বাটৰ নাট সৃষ্টি হৈছিলে, বাটৰ নাটে সমাজত এটা সময়ত বহুত হেৰি কৰিছিলে। এটা সময়ত নাটকে কৰিছিলে, উপন্যাসে কৰিছে, সাহিত্যই কৰিছে, সংগীতে কৰিছে, বিভিন্ন ধৰণে কৰিছে। সেই কিন্তু এই আৱেগ যিটো আৱেগিক কৰি দিলে মানুহক এটা সময়ত, সেই আৱেগেৰে বহুত কামো সিদ্ধি হৈছিলে, সমাজৰ হৈছিলে। এতিয়া কি হৈছে, মানুহবিলাক আমিবিলাক আচলতে মানুহেই হৈ আছো নে যন্ত্ৰ হৈ আছো আমি নাজানো। আমাক দেখোন বহুত বস্তুৱে তলাব নোৱাৰে, এনেকুৱা হৈছে। এতিয়া ভূপেন দাই আগতে গান গাই গৈছিলে, ভূপেন দাৰ গানবিলাক আমি এতিয়া ভাতৰ নিচিনাকৈ শুনো বা মুখস্থ কৰি কওঁ, হয়নে? কিন্তু আমি কাৰ্যক্ষেত্ৰত কিন্তু একো নকৰোঁ। ভূপেন দাই দেখোন কৈছিলে এনেকৈ হ'লে আমাৰ মানুহ, অসমীয়া মানুহ দুখীয়া হ'ব, চব বুজি পাওঁ, কিন্তু কৰোঁ জানো? কৰোঁতে উল্টা কৰোঁ। কিন্তু আমি আচলতে মানুহ হৈ থকাই নাই এতিয়া, মই ভাবোঁ সেইটো এটা দুৰ্ভাগ্যজনক কথা। আমি যন্ত্ৰ হৈ গৈছোঁ, আমাক কোনো কথাত তলাব নোৱাৰা হৈছে। প্ৰত্যেকটো ক্ষেত্ৰত আজি প্ৰমাণ কৰি আছে প্ৰত্যেকজন মনীষীয়ে সময়ে সময়ে বিভিন্ন ধৰণৰ সমাজ সংস্কাৰৰ কাৰণে কষ্ট কৰিছে, সংগীতৰ যোগেদি, সাহিত্যৰ যোগেদি, নাটকৰ যোগেদি। তেনেকৈ হৈছিলোঁ। এতিয়া কি হৈছে নাজানো, গোটেই পৃথিৱীখন মানে বিষাক্ত হৈ পৰিছে বুলি মই ভাবোঁ। আৰু ইয়াৰ কাৰণে আৰু কেনেকৈ প্ৰচেষ্টা হাতত ল'লে আচলতে কি হ'বগৈ, সমাজ সংস্কাৰ হ'ব বা সমাজৰ মানুহে বুজিব, সাহিত্যই বুজাব পাৰিবনে, নাটকে বুজাব পাৰিবনে, সংগীতে বুজাব পাৰিব, সেইটো কোৱাটো এতিয়া কঠিন হৈ পৰিছে বুলি মই ভাবোঁ, মোৰ নিজস্ব অভিমত। হয়, আজি আমাৰ মাজলৈ আপুনি আহিলে, আমাৰ মজিয়াৰ পৰা, আমাৰ অনুষ্ঠানৰ পৰা কিবা বাৰ্তা দিব বিচাৰে নেকি? কালে? ৰাইজলৈ, দৰ্শকলে? নাই, ৰাইজলৈ মই মোৰ কি বাৰ্তা দিম, সকলো ভালে থাকক, হাঁহি থাকক, জীৱন সুন্দৰ কৰি ৰাখক, মানে সদায় পজিটিভ হৈ থাকক। দুনিয়াখন গোটেই চবফালে পৃথিৱীখন খেলি মেলি হৈ গৈছে, নিজৰ মনটো খেলি মেলি কৰিব নালাগে। সুন্দৰকৈ, সুন্দৰ বাতাবৰণৰ মাজত সুন্দৰ চিন্তাৰে সকলো ভালে থাকক। মহন্ত দা, কেতিয়াবা এনেকুৱা হয় যে আমাৰ বহুত ল'ৰা ছোৱালী থাকে যিয়ে অভিনয়ৰ প্ৰতি আগ্ৰহী, কিন্তু তেওঁলোকে মানে অভিনয় জগতখনত খোজ কেনেকৈ দিব, এখন হাতৰ তেওঁলোকে অভাৱ অনুভৱ কৰে, কাৰ আঙুলিত ধৰি তেওঁলোকে খোজকাঢ়িব। তেনে ক্ষেত্ৰত আপুনি যিহেতু অভিনয়ৰ লগত জড়িত বা প্ৰতিষ্ঠিত বুলি ক'ব পাৰি আপোনাক, তেনেকুৱা ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবৰ বাবে আপুনি আপোনাৰ ফালৰ পৰা সঁহাৰি জনাবনে? ডেফিনেটলি, তেনেকুৱাতো আমি ভালেই পাওঁ এইবিলাক কৰিবলৈ পালে। আৰু আজিকালি বহুত ভাল হৈছে, কি জানা নাই? তাৰমানে আগতে আমাৰ দিনতে এই সুবিধাবিলাক নাছিলে। এতিয়া নিৰ্দিষ্ট পাঠ্যক্ৰম আছে, আজিকালি স্কুল কলেজত আছে, পাৰফৰ্মিং আৰ্টছৰ এই ল'ৰা ছোৱালী পঢ়িছে, এখন প্লেটফৰ্ম পাইছে দস্তুমত, তো তেনেকৈও আগবাঢ়ি যাব পাৰে। তো এতিয়া বহুত ল'ৰা ছোৱালী দেখিছোঁ বিভিন্ন কলেজত সেই পাৰফৰ্মিং আৰ্টছৰ যোগেদি ইউনিভাৰ্চিটিত কৰি পেলাই তেনেকৈ গৈছে। এতিয়া ধৰি লোৱা নেশ্যনেল স্কুল অফ ড্ৰামা আছে। তো আমাৰ এতিয়া সুবিধা আছে। তো ল'ৰা ছোৱালী আগ্ৰহৰ কথা আচলতে। বা এতিয়া ধৰি লোৱা বেছিকটো নজনাকৈ এনেই ফটকৈ মই কোনোবা এজনক লৈ গৈ পেলাই একো লাভ নাই। তেওঁ বেছিকটো থাকিব লাগিব, তেওঁ নাটকৰ অ আ ক খ জানিব লাগিব, তেওঁ সেই আগ্ৰহটো থাকিব লাগিব, হয় নহয়? এতিয়া আমাৰ কি হয়, বহুতে
সাধাৰণ কিবা এটা ৰিল এটা বনাই গৈ এক্টৰ হয়গৈ হুম। সেই তেওঁৰ বেছটো নাথাকে কিন্তু হয় গতিকে সেই বেছ লাগিব তেওঁৰ আগ্ৰহ লাগিব সেইমতে তেওঁ কষ্ট কৰিব লাগিব তেতিয়া যিকোনো মানুহে মানে মই ধেমালিকে কওঁ প্ৰতিভাৰ পেট হয় লুকাই নাথাকে বুলি কয় হুম। তো প্ৰতিভা থাকিলে ওলাব হয় হয় ঠিক আছে আগ্ৰহ মানুহে লৈও যাব সেইটো কথা মানে ধৰক আনুষ্ঠানিক শিক্ষাটো অত্যন্ত জৰুৰী নেকি তেনেকুৱা কথা নহয় কিন্তু কিছু ক্ষেত্ৰত আজিকালি সুবিধা হয় যেনেকৈ এতিয়া নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ কৰাৰ পাছত বা প্ৰাথমিক স্কুলৰ পাছ কৰাৰ পাছত এতিয়া বহুতে সেই ক্ষেত্ৰখনত চাকৰি কৰাৰ সুবিধা পায় চাকৰি কৰি বহুত চলি আছে কিন্তু আমাৰ সাধাৰণ গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ মানে কেতিয়াবা আৰ্থিক ক্ষেত্ৰত সংকটত ভোগে গতিকে তেওঁলোকে আনুষ্ঠানিক শিক্ষা লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয় কিন্তু এনেকুৱা হয় যে তেওঁলোকৰ জন্মগত কিছুমান প্ৰতিভা আছে কিন্তু তেতিয়া কি হয় জানা আজিকালি আৰু এটা সুবিধা হয় তেওঁলোকে অকণমান গাইডেন্স পাবৰ কাৰণে আজিকালি ৱৰ্কশ্বপবিলাক হয় যিবিলাক গ্ৰীষ্মকালীন ৱৰ্কশ্বপ কিবা ৱৰ্কশ্বপ তেনেকুৱা ৱৰ্কশ্বপ কৰিলেও কিছু ক্ষেত্ৰত যিখিনি বস্তু আছে সেইখিনিকে প্ৰণালীবদ্ধভাৱে আগুৱাই লৈ যোৱাত তেওঁৰ সুবিধা হয় গতিকে তেওঁ তেতিয়া আৰ্থিক সংকটৰ কথাও নাহে তো তাৰপাছত পৰ্যায়ক্ৰমে তেওঁ আগবাঢ়ি গৈ থাকিব পাৰিব সেইটোৱে হয় আজি আপুনি আমাৰ মাজলৈ আহিলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বহুদিনৰ পৰা আপোনাৰ লগত কথা পাতিবলৈ বিচাৰি আছিলোঁ কিন্তু আপুনি যিহেতু সুদূৰ গুৱাহাটীত থাকে আৰু আমি আছোঁ শিৱসাগৰত গতিকে অসুবিধা হয় অলপ লগ পোৱাত বহুদিনৰ মূৰত লগ পালোঁ আপোনাক বহুদিনৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপুনি আমাৰ মাজলৈ আহিলে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ অভিনয় জগতত আপুনি আৰু আগবাঢ়ি যাওক এটা উজ্জ্বল ভোটা তৰা হৈ জিলিকি থাকক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি আলাপৰ মজিয়াৰ পৰা ইমানতে বিদায় লৈছোঁ বহুত বহুত ধন্যবাদ লক্ষীমা বহুত বহুত ধন্যবাদ ধন্যবাদ দৰ্শকসকল নমস্কাৰ আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে